वेलकम बैक टू माय चैनल बंधुসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ সন্মানীয় শিক্ষকসকল আপোনালোকক মই ইতিমধ্যে অৱগত কৰিছিলোঁ যে আজি পাৰ্লিয়ামেণ্টত আমাৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কিছুমান প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু এই প্ৰশ্নসমূহৰ উত্তৰ কেনেকৈ আহিছে আপোনালোকক মই জনাবলৈ আজি ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল চাওক আমাৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে কেনেকৈ কোৱেশ্চন আছে আপোনালোকে নিজে চাওক সকলোখিনি আপোনালোকৰ বাবে মই লৈ আহিছোঁ আপোনালোকে প্ৰথমতে প্ৰশ্নখিনি চাওক মই অসমীয়া ট্ৰান্সলেট কৰি আনিছোঁ বন্ধুসকল আপোনালোকে বিচাৰিলে ইংলিছো আছে ইয়াত গোটেইখিনি আছে বন্ধুসকল চাওক প্ৰথম প্ৰশ্নটো হৈছিল শিক্ষাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সংশোধনী বিধেয়ক 2017 অধীনত চৰকাৰে কৰা বিধানসমূহ আৰু উক্ত আইনখন দেশত কাৰ্যকৰী হৈছে নে নাই খ নম্বৰ আছিলে এইটো সত্য নেকি যে NIOSক DLEডৰ বাবে দিয়া স্বীকৃতিৰ পিছতো প্ৰাথমিক শিক্ষাত ডিপ্ল'মা ৰাষ্ট্ৰীয় শিক্ষা পৰিষদৰ দ্বাৰা প্ৰকাশিত একেখিনি ভাৰতীয় গেজেটত প্ৰকাশ হোৱা নাই আৰু যদি প্ৰকাশ হৈছে তেন্তে ইয়াৰ কাৰণসমূহ ভাৰতীয় গেজেটত একেখিনি প্ৰকাশ হোৱাৰ সম্ভাৱনা থকা সময় 4 নম্বৰ চৰকাৰে NIOS DLEড নিযুক্তিৰ বাবে কোনো বিধেয়ক গৃহীত কৰিছে নে নাই নিৰ্ধাৰিত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষক পদত অধিষ্ঠিতসকলক DLEড নিযুক্তি নিদিয়াৰ কাৰণসমূহ শিক্ষাৰ অধিকাৰ আইন 2009 অধীনত দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছত ধাৰী শিক্ষক ৰাজ্যভিত্তিকভাৱে নিযুক্তি দিয়াসকলৰ সৈতে প্ৰশিক্ষণ লোৱা চৰকাৰী আৰু বেচৰকাৰী শিক্ষকৰ সংখ্যা আৰু বাকী সকলো নিৰ্বাচিত প্ৰাৰ্থীক কৰ্মসংস্থাপন নিযুক্তি দিয়াটো নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থাৰ সবিশেষ চাওক কিমান ধুনীয়া প্ৰশ্ন কৰিছিলে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ কেনেকৈ দিছে চাওক শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱী চাওক তেখেতে কৰ পৰা চলৈ উত্তৰসমূহ দিছে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সংশোধনী আইন 2017 অনুসৰি 31 মাৰ্চ 2015 তাৰিখে নিযুক্তি পোৱা বা পদত থকা প্ৰতিজন শিক্ষক যিসকলৰ ন্যূনতম অৰ্হতা নাই 31/3/2019 ভিতৰত এনে ন্যূনতম অৰ্হতা লাভ কৰিব লাগিব সেই অনুসৰি NCTEৰ উত্তৰ আঞ্চলিক সমিতিয়ে শিক্ষা মন্ত্ৰালয়ৰ স্বয়ং পৰ্টেলৰ জৰিয়তে NCTE স্বীকৃতি নিয়ম আৰু নিয়মাৱলী 2014 অধীনত নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং NIOSক DLEড কাৰ্যৰ বাবে স্বীকৃতি প্ৰদান কৰে আৰু NRC NCTEৰ 22 ছেপ্টেম্বৰ 2017 তাৰিখৰ আদেশ অনুসৰি কিছুমান চৰ্ত পূৰণৰ অধীনত চাকৰিত থকা শিক্ষকৰ প্ৰশিক্ষণৰ বাবে এই আদেশ NCTE আৰু NIOSৰ ৱেবছাইটত আপলোড কৰা হৈছে NIOSৰ দ্বাৰা পৰিচালিত 18 মাহৰ অডিঅ' পাঠ্যক্ৰমৰ অধীনত প্ৰশিক্ষণ লোৱা শিক্ষকৰ সংখ্যা এনচিটিইত দিয়া হৈছে MO আৰু নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন বা NCTE 18 মাহৰ এই কথা বিবেচনা কৰিবলৈ সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰচাৰ কৰিছিল CWJCত গৃহীত হোৱা 21/1/2020 তাৰিখৰ ৰায় মানি নতুন নিযুক্তিৰ বাবে NIOSৰ দ্বাৰা পৰিচালিত DLEড ODL 19842 অফ 2019 দ্বাৰা পাটনাৰ মাননীয় উচ্চ ন্যায়ালয়ৰ দ্বাৰা অৱশ্যে মাননীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে 2022 চনৰ SLP 23583/84ত জাৰি কৰা 28/11/2023 তাৰিখে ৰায় দিছে যে 18 মাহৰ DLEডৰ সমতুল্য নহয় নিয়মে 2 বছৰ DLEড কৰ্চৰ মানে গোটেইখিনি এইখিনি বুজি পাইছোঁ মানে
কেবিনেটতো আমাৰ বিষয়ে একো সিহঁতে ভালদৰে চিন্তা কৰা নাই। কেৱল সুপ্ৰিম কোৰ্টে যি জাজমেণ্ট দিছে সেই জাজমেণ্টখনকে সিহঁতে কণ্টিনিউ ৰাখিছে, আমাৰ বাহাল ৰাখিছে। বন্ধুসকল, আপোনালোকক মই সবিশেষ দেখুৱালোঁ। ভাৰত চৰকাৰেও আমাৰ এন আৰ এছৰ প্ৰাৰ্থীসকলৰ কাৰণে বিশেষ একো চিন্তা কৰা নাই। কিন্তু এটা স্পষ্ট ইয়াত মই পালোঁ যে এন আই এছৰ যি 18মহীয়া DLED আছিল, সেইটো কেৱল যি উত্তৰত তেখেতসকলে যি উত্তৰত ৰিপ্লাই কৰিছিল তাত কি কৈছে আপোনালোকে চাব। ইয়াত লিখিছে 2014 চনৰ অধীনত নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙক DLED কাৰ্যসূচীৰ বাবে স্বীকৃতি প্ৰদান কৰে আৰু 22 ছেপ্টেম্বৰ তাৰিখে আদেশ অনুসৰি কিছুমান চৰ্ত পূৰণৰ অধীনত চাকৰিত থকা শিক্ষকৰ প্ৰশিক্ষণৰ বাবে এই আদেশ NCT আৰু NIS ৱেবছাইটত আপলোড কৰা হৈছিল। কেৱল চাকৰি কৰি থকাসকলে যদি চাকৰি কৰি থকাসকল বুলি কৈছে, ইয়াত গভট চাকৰি কৰি থকাৰ কথা কোৱা হোৱা নাছিল বা চৰকাৰী চাকৰি কৰি থকাসকলৰ কথা হোৱা নাছিল। আৰু সেই সময়ত NISৰ যি চেয়াৰমেন আছিল তেখেতে নিজে কৈছিল যে চৰকাৰী চাকৰি বা কৰি থকাসকল বা বেচৰকাৰীসকলে ইয়াত NISৰ DLED কৰিব লাগিব আৰু আমি সেইমতে কৰিছিলোঁ। আৰু সকলোৱে বেচৰকাৰীসকলেও এই ডিগ্ৰী লাভ কৰাৰ এই ডিপ্ল'মা লাভ কৰাৰ পিছত ভাৰতৰ যিকোনো ৰাজ্যতে গৈ নতুনকৈ বা ফ্ৰেছলি চাকৰিৰ বাবে এপ্লাই কৰিব পাৰে বুলি তেখেতে কৈছিল। তো আজি কিয় সেই কথাসমূহ ইয়াত উল্লেখ হোৱা নাই বন্ধুসকল। এতিয়া আৰু বহি থকাৰ সময় নাই, সকলোৱে দিন ধাৰ্য কৰক। আমি সকলোৱে ওলাই আহিব লাগিব নিজৰ অধিকাৰৰ প্ৰাপ্তৰ কাৰণে। বন্ধুসকল, আপোনালোকক সকলোৱে মই আহ্বান কৰিম, আপোনালোকে যিহেতু এতিয়া আপোনালোকে আমাৰ অসমৰে ভোট পাতি ইতিমধ্যে গম নাপায়, আপোনালোকে কেৱল ঘৰৰ পৰা চাই আছে, ওলাই নাহে। তো সকলোকে মই ৰিকুৱেষ্ট কৰিম, আপোনালোকে আমাৰ যি হোৱাটছএপ গ্ৰুপ খুলিছোঁ, যি আমাৰ টেলিগ্ৰাম চেনেল আছে, সকলোতে আপোনালোকে জইন হওক। আমি অতি শীঘ্ৰেই এটা ডেট ফিক্স কৰিব লাগিব আৰু সেইমতে আমি গণ আন্দোলনৰ সৃষ্টি কৰিব লাগিব বন্ধুসকল। এইখিনি লাগিলে আমি যিমান দিনলৈকে আমি ন্যায় পোৱা নাই সিমান দিনলৈকে আমি যুঁজিবলৈ বাধ্য আছোঁ বন্ধুসকল। আমি এনেই এৰি দিব নোৱাৰোঁ। সকলোকে মই আহ্বান কৰিম, আপোনালোকে আগুৱাই আহক, নিশ্চয় আমি কিবা এটা ফলাফল পামেই। তো বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। ইমান দীঘল নকৰোঁ, আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আটাইতকৈ ডাঙৰ কথা হৈছে আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব, অসমৰ চুকে কোণে যাতে ভিডিঅ'টো সকলোৱে চাব পাৰে আৰু সকলোৱে যাতে সজাগ হৈ আমাৰ NIS প্ৰাৰ্থীসকলে ওলাই আহে, তাৰ বাবে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল। আজিলৈ ইমানেই। জয় আই অসম।